নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টোত দেখি আছে চাগে, ভালকৈ মন কৰিব। ভিডিঅ'টোৰ পিছত আপোনালোকক সবিশেষ মই জনাম। এয়া মাসকলে খাই মেলি উঠিছে আৰু এতিয়া এয়া এজনীয়ে হ'ল বাবলি। কি ভিডিঅ' বিনু, এয়া বিনু, এয়া হ'ল ভাৰতী। এয়া আমি এতিয়া আহিলোঁ আৰু জেকৰ শ্ৰাদ্ধ শেষ কৰি আমি বিদায় ল'লোঁ। জেকৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। মানুহৰ জন্ম লওক, ভালদৰে থাকক, মানুহৰ দুখবিলাক মনৰ পৰা যাওক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো মই ধুনীয়াকৈ যিমানখিনি পাৰিছোঁ মই বনাই আনিছোঁ। মানুহো বহুত, আৰু এটা দুখৰ পৰিৱেশত ভিডিঅ'বিলাক বনাবলৈ সাধাৰণতে অকণমান আচহুৱা নিচিনা লাগে। তথাপিতো যিমানখিনি পাৰিছোঁ মই বনাইছোঁ। আপোনালোকে নিশ্চয় এতিয়া গম পালে মই ভিডিঅ'টো কিহৰ ওপৰত বনালোঁ। চাওকচোন, জীৱশ্ৰেষ্ঠ মানুহ। এই জীৱশ্ৰেষ্ঠ মানুহ বুলি কোৱাৰ পিছতো আজিকালি আমি ভাবিবলৈ বাধ্য হৈছোঁ, জীৱশ্ৰেষ্ঠ অকল মানুহেই নহয়, জীৱশ্ৰেষ্ঠ কিছুমান ঘৰত পোহা জীৱ জন্তু বহুতো শ্ৰেষ্ঠতাৰ শাৰীত সমাদৰ লাভ কৰিছে। যিহেতু তাৰে আজি উদাহৰণস্বৰূপে আপোনালোকক মই দেখালোঁ। যিহেতু ফটোখন মই দেখাইছিলোঁ, কুকুৰটোৰ নাম হৈছে জেক। এই জেকক যেতিয়া 2020 চনৰ 18 নৱেম্বৰ তাৰিখে জন্ম হৈছিল আৰু তেতিয়াই লৈ আহিছিলে, আৰু তেওঁলোকৰ 15জন সদস্যৰ ভিতৰত 16 নম্বৰ সদস্য হিচাপে জেক নামৰ কুকুৰটোকো সামৰি লৈছিলে। আৰু 15টা বছৰটোত জন্মদিনৰ উপৰিও তেওঁলোকে 16 নম্বৰ জন্মদিনটো জেকৰ হৈ পাতে। আৰু বিহু পাৰ্বণ যিকোনো অনুষ্ঠানত মানুহক যেনেদৰে এখন গামোচা দি বিহুত সম্ভাষণ জনায়, ঠিক তেনেদৰে জেকৰ ডিঙিতো দেখোঁ এখন গামোচা বান্ধি তাক লৈ ঘূৰাই থাকে। আৰু ইমান ডাঙৰ কুকুৰটো দেখিলে সঁচাকৈ মানে ভয় লগা, কিন্তু ভয় কৰিবলগীয়া একো নাই। সি মানুহক ইমানেই ভাল পায় আৰু মানুহৰ সংগ বিচাৰে। গ'লে মানুহৰ ওচৰতে বহে। দেখাত যেনেকুৱা ভয়ংকৰ, কিন্তু তাৰ গুণখিনি বহুতেই ভাল। সেইকাৰণে সিহঁতৰ ঘৰখনৰ মানুহখিনি একদম মৰ্মাহত হৈ ভাগি পৰিছে। যোৱা দেওবাৰে তেওঁ মৃত্যুবৰণ কৰিলে। তাৰ আগত প্ৰায় 2 মাহ অকস্মাতে এদিন ভাত খাই উঠি জেকে বমি কৰিলে, আৰু সেয়ে আৰম্ভ হৈ 2 মাহ দিন ডক্তৰৰ মানে চিকিৎসা, চেলাইন, বেজী দিও তাক ভাল কৰিব শেষত নোৱাৰিলে। লাষ্টত গুৱাহাটীত গৈ এসপ্তাহ ৰাখিও আনিলেগৈ ডক্তৰৰ চিকিৎসা মতে। ডক্তৰৰ পৰীক্ষা নিৰীক্ষাত তাতহে ধৰা পৰিল যে মানে খাদ্যনলী ডাল ফুলি গৈছে। যদি প্ৰথম অৱস্থাতে পোৱা হ'লে ডক্তৰে হয়তো অপাৰেশ্যন কৰিব পাৰিলোহেঁতেন বুলি কৈছিলে, কিন্তু আচলতে মানে বহুত দেৰিকৈ পোৱাৰ কাৰণে তাক বচাব নোৱাৰিলে। আৰু শেষত ঘৰলৈ অহাৰ পিছত 2 দিন ঘৰত থাকি সি শেষ নিশ্বাস ত্যাগ কৰিলে। আৰু সেই
যে ঘৰখনত এটা তেনেকুৱা পৰিৱেশ হ'ল, আপোনালোকে দেখিলে ভাবিব যে হয়তো ঘৰত বৃদ্ধসকল কেতিয়াবা ঢুকালেও এনেধৰণৰ পৰিৱেশ নহয়। মানে সঁচা কথা ক'বলৈ হ'লে কথাটো শুনিবলৈ অপ্ৰিয় হ'লেও সত্য। কিছুমান বৃদ্ধ অৱস্থাত ঢুকালে মানে এনেকুৱা হয়, এই ঢুকালে ভালেই হ'ল, কাৰণ এনেই বিচনাত পৰি থাকে। কিন্তু এই ঘৰখনত চাওকচোন, জীৱটো কুকুৰ, কিন্তু ইমান আদৰ সন্মান, ইমান শ্ৰদ্ধা মৰম কৰি কুকুৰটোক ৰাখিলে, আৰু কুকুৰটোৱেও ইমান বিশ্বাস দিলে ভাবিব নোৱাৰি। প্ৰত্যেকটো মেম্বাৰৰ লগত কুকুৰটোৰ সম্বন্ধ মানে ভাবিবলগীয়া, আৰু সেয়ে কান্দি কান্দি সিহঁতে মৰ্মাহত হৈ পৰিছে। আৰু তাৰ ফলস্বৰূপেই সেই আত্মাৰ চিৰশান্তিৰ কাৰণে তেওঁলোকে আজি এই অনুষ্ঠানটো 3 দিন নিৰামিষ খাই ব্ৰতত থাকি আজি শুদ্ধিকৰণ হৈ এয়া ৰাইজৰ ওচৰত ভকত মাতি পুথি পঢ়ালে, আৰু লগতে প্ৰসাদ বিতৰণ কৰিলে, আৰু চাউল সিজোৱা মুঠিও খোৱালে। যেকে মাংস খাই ভাল পায় কাৰণে মাংসও ব্যৱস্থা কৰিছে, আৰু বিভিন্ন ধৰণৰ আইটেম দি তেওঁলোকে আজি এই অনুষ্ঠানটো পাতিলে, আৰু বহুতো ভকতক নিমন্ত্ৰণ কৰি তেওঁলোকে এসাঁজ জেকৰ হৈ আজি খোৱালে। গতিকে মই ভিডিঅ'টো আপোনালোকক শেষত ধুনীয়াকৈ মই কৈ দিছোঁ, কাৰণ আপোনালোকে প্ৰথমতে হয়তো ধৰিব পৰা নাই যে কি অনুষ্ঠান, কিহৰ কাৰণে কি কৰিছে। সেইকাৰণে মই ক'লোঁ, চাওক, জীৱক যদি আমি মৰম চেনেহ আন্তৰিকতাৰে কৰিব পাৰোঁ, জীৱইও সেই মৰম চেনেহ দি যায়। আৰু তাৰেই উদাহৰণ, জ্বলন্ত প্ৰমাণ আজি এই জেক নামৰ কুকুৰটোৰ ক্ষেত্ৰত। গতিকে আমিও তেওঁলোকৰ হৈ ঘৰৰ পৰিয়ালৰ লগতে ময়ো তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দৰেই প্ৰতিটো অনুষ্ঠানতে মোক বিচাৰে, তেওঁলোকে মোক নিমন্ত্ৰণ জনায় বা মোক জনায়। গতিকে ময়ো তেওঁলোকৰ মেম্বাৰৰ দৰেই হৈ থাকোঁ। সেয়েহে ময়ো অনুষ্ঠানটোত ময়ো বৰ দুখিত হৈছোঁ, কাৰণ মই গ'লেও কুকুৰটোক প্ৰথম অৱস্থাত মোৰ যিমান ভয় লাগিছিল, পিছলৈ কিন্তু মোৰ তাৰ প্ৰতি এটা মৰম উপজিছিলে। সেয়ে মই বুজি পাওঁ যে মৰম কৰিলে সকলো জীৱ জন্তুৱেই মৰম ল'ব জানে আৰু মৰম দিয়ে। সেইকাৰণে আপোনালোককো কৈছোঁ, আপোনালোকেও যেনেকৈ আজিকালিতো জীৱ কুকুৰ প্ৰত্যেক ঘৰ মানুহত, কিছুমানে মৰমত ৰাখিছে, কিছুমানে চোৰ ডকাইতৰ কাৰণে ৰাখিছে, কিছুমানৰ এটা আধুনিকতাটো পৰিণত হৈছে। সেইটো মই মিছা বুলি মই ক'ব বিচৰা নাই, প্ৰত্যেক ঘৰতেই। গতিকে যেনেকৈ কুকুৰটোক মৰম কৰিছে, ঠিক সেইদৰে ঘৰৰ প্ৰতিজন মানুহৰ প্ৰতি মৰম আন্তৰিকতা সদায় থাকিব বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো মই ইমানতে আপোনালোকলৈ আগবঢ়াই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ধন্যবাদ।